কাৰণে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হেডলাইন জাইগাৰ বিশেষ অনুষ্ঠান আড্ডা বিশেষলৈ। আজি পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁও কমলজোৰা মহাবিদ্যালয়ৰ সমীপত আৰম্ভ কৰিছোঁ এই অনুষ্ঠান। সাংস্কৃতিক চহৰ দেৰগাঁও জন্ম লাভ কৰা হেডলাইন জাইগাৰৰ এই অনুষ্ঠান আড্ডা বিশেষ। এই আড্ডা বিশেষ আৰু সৃজনীশীল, যিহেতু এই আড্ডাৰ উদ্যোগ লৈছে প্ৰগতিশীল অধ্যয়ন চক্ৰ খোজে। হয়, খোজ এক ব্যতিক্ৰমধৰ্মী সংস্থা। এওঁলোকে কয় দেশৰ কথা, মাটিৰ কথা, মানুহৰ কথা। এওঁলোকে জানে বিষ্ণুপ্ৰসাদ ৰাভাক, বুজি পায় বেজবৰুৱাক আৰু চিনি পায় জ্যোতিপ্ৰসাদ আগৰৱালাক। এওঁলোকৰ কোনোৱে লিখে সমাজৰ কথা, কোনোৱে কণ্ঠৰে গাবলৈ চেষ্টা কৰে দেশৰ গান। হয়, খোজ এক ব্যতিক্ৰমধৰ্মী সংস্থা। খোজে কয় দেশৰ কথা, মানুহৰ কথা, মাটিৰ কথা। এওঁলোকৰ প্ৰত্যেকৰ মুখে মুখে নিউটন অথবা ৰামানুজৰ বিস্তৃত বিশাল জীৱনী। এওঁলোকৰ কোনোৱে লিখে সমাজৰ কথা আৰু কোনোৱে কণ্ঠৰে গাবলৈ চেষ্টা কৰে মাটিৰ গান, দেশৰ গান। খোজৰ বিষয়ে ইমানখিনি জনাৰ পিছত নিশ্চয় উৎকণ্ঠা বাঢ়ি গৈছে। তেনেহ'লে আমি সোমাই যাওঁ এই আড্ডাৰ মাজত, কথা পাতিম, গান শুনিম, নৃত্য চাম, কেৱল আড্ডাৰ মাজেৰে পাৰ কৰিম আজিৰ অনুষ্ঠান। নমস্কাৰ ডিকেডিয়ান, কি খবৰ তোমালোকৰ? কেনে আছা? আজি আড্ডা জমিবনে? লৰাই জমাবনে ছোৱালীয়ে জমাব? ভেৰি গুড। যদি ডিকেডিয়ে যদি আড্ডা জমাব নোৱাৰে, আন কোনেও জমাব নোৱাৰে। আজি আড্ডা আৰম্ভ কৰাৰ আগতে খোজৰ কেইজনমান সদস্যই সমবেত সংগীতৰ আয়োজন কৰিছে। আমি প্ৰথমে শুনি লওঁ এই গীতটি। খুব সুন্দৰ। যিহেতু প্ৰথমতে গম পোৱা গৈছে যে খোজৰ সদস্যসকল খুবেই টেলেণ্টেড। এতিয়া এজন খোজৰ আমাৰ সদস্য এজন আমাৰ লগত আছে। এই মুহূৰ্তত আমাৰ লগত আছে খোজৰ প্ৰতিষ্ঠাপক বিচিত্ৰ বৰা। তেওঁৰ সৈতে জানো খোজৰ বিষয়ে দুই এষাৰ। প্ৰথমতে হেডলাইন জাইগাত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ এই প্ৰগতিশীল খোজৰ আৰম্ভণি কৰিছিলোঁ মূলতঃ 2017 চনত। 2017 চনৰ পৰা আজি প্ৰায় দুবছৰ আমি কামখিনি কৰি আছোঁ। ব্যতিক্ৰমভাৱে আমাৰ খোজক আগুৱাই নি পেলাই ছাত্ৰ ছাত্ৰীৰ বাবে এখন প্ৰগতিশীল প্লেটফৰ্ম তৈয়াৰ কৰিব চেষ্টা কৰিছোঁ। দেৰগাঁও কমলজোৰা মহাবিদ্যালয়ৰ পৰা ষ্টাৰ্ট হোৱা আজি খোজ সম্পূৰ্ণ দেৰগাঁৱলৈকে বিয়পি পৰিছে। আৰু আমাৰ প্ৰগতিশীলতাই প্ৰথম মূল মন্ত্ৰ হিচাপে লৈ পেলাই সমাজৰ হকে এজন সুস্থ নাগৰিক জন্ম দিয়া যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমি কাম কৰি গৈ আছোঁ। খুব সুন্দৰ, খুব ধুনীয়া পদক্ষেপ তেওঁলোকে লৈছে আৰু আশা ৰাখিছোঁ তেওঁলোকে সফল হ'ব। যিহেতু আমি জানো ডিকেডিয়ানসকল কবিতা, নৃত্য, গীত সকলোতে খুব পাৰ্গত। এই সময়ত আমি এটা কবিতা শুনিবলৈ লৈছোঁ আৰু কবিতাটো গাব চম্পক দত্তই। থেংক ইউ।
পোনপ্ৰথমে খোজৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে। গতিকে এই কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা বিপ্লৱী কবিতা। সৰ্বহাৰা যিখিনি জনতা, সেই সৰ্বহাৰা জনতাক জাগ্ৰত কৰিবৰ কাৰণে সেই কবিতাটো ৰচনা কৰিছিল আৰু সেই কবিতাটো অসমৰ প্ৰেক্ষাপটত এতিয়া খুবেই জৰুৰী, সেইকাৰণে কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। শিল্পীৰ তোৰ সৰল মনৰ, শিল্পীৰ তোৰ অমল প্ৰাণৰ, বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল। জনতাক ভবা তই ফুল চাপৰিৰ আৰু আলাসতে গজা তই কুৱা ভাতুৰিৰ চৰু ওলাই গ'ল। তই হাতে হাতে পাবি ফল হেৰ পুৱাৰ দল। তই জনা নাই তই যাক ভাব মূৰ্খ জনতা, মূৰ্খ জনতা, ৰূঢ় জনতা, সেই জনতা আজি প্ৰবুদ্ধ হল। কৌপিন্ধাৰী মহাফকীৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্দ। নাই যোৱাও এনে বিফল। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্ব অভিমান, জনতাই তোৰ স্বৰূপ চিনিছে। সাৱধান 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 সাৱধান। শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰুণ আলোক পায়। অগ্ৰগতিৰে মহিমূৰ কৰি অত্যাচাৰীৰ দল নিজৰ মনৰ নিজেই গৰাকী হল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পায়। বুকুত বাঁধিলে চক্ৰৱৰ্তী শত সম্ৰাটৰ বিশ্ববিয়পা নৱ অৰ্জুনৰ পৃথিৱীত এই প্ৰদক্ষিণৰ স্বপনোদিত আত্মনিহিত বল। হেৰৌ স্বাৰ্থ ক্ষমতা অৰ্থলোভীয়া অন্ধ, মই জানো তই জনসেৱকৰ মুখা পিঠা। যি ত্যাগ কৰিলে তিনি গুণ লাভ পাওঁ, আগদুৱাৰেদি গৈ তাকেই তই পাছদুৱাৰেদি গৈ মদে ভাতে ভোজ খাওঁ। ৰাজনীতিৰ সমাজনীতিৰ অৰ্থনীতিৰ তোৰ থৈ দে ফোপোলা জ্ঞান। জনতা পূজাৰ ভাউতি ভাউতি নেদেখুৱাবি, জনতা পূজাৰ ভাউতি ভাউতি নেদেখুৱাবি। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্ব অভিমান, জনতাই তোৰ স্বৰূপ চিনিছে। সাৱধান 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 সাৱধান। ধন্যবাদ। আগবাঢ়ি যাওক, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ লগত বয়ছ হোষ্টেলৰ মনিটৰো আছে, তেওঁ খুব ধুনীয়া গান গায়। তেতিয়া আমি তেওঁৰ পৰা এটা গান শুনি লওঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম দীপগুৰি। মই পোনপ্ৰথমে প্ৰগতিশীল অধ্যয়ন চক্ৰ খোজৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিয়নো তেওঁলোকে আজি আমাক এনেকুৱা এটা প্লেটফৰ্ম দিছে, যিটো প্লেটফৰ্মত আমাৰ মাজত নৱপ্ৰজন্মৰ মাজত সোমাই থকা যিবিলাক প্ৰতিভাবোৰ আমি বিকশিত কৰিবলৈ সুবিধা পাইছোঁ। পুনৰবাৰ আকৌ মই তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু এই অনুষ্ঠানটো দেওবৰীয়া আদ্য বুলি কৈছে, মই অকণমান মানে ফূৰ্তি এনেকৈ গান গাব ইফালে নেচোনা কেনি গ'ল নেজানো, ইফালে নেচোনা কেনি গ'ল নেজানো, আজিকালি কিন্তু নেদেখো কেনি গ'ল নেজানো, তাই চহৰলৈ গৈ তুলি শুনিছোঁ কেনি গ'ল নেজানো। যি হ'ল হ'ল ভালেই হ'ল, গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল। যি হ'ল হ'ল ভালেই হ'ল, গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল। মলা বাইদেউ জেকেনো পলাই গ'ল, মলা বাইদেউ জেকেনো পলাই গ'ল, মলা বাইদেউ জেকেনো পলাই গ'ল, মলা বাইদেউ জেকেনো পলাই গ'ল। ল'ৰাবিলাক খুব টেলেণ্টেড, তেওঁলোকে গান গাইছে, কবিতা গাইছে, কিন্তু মই জানো যে ডিকেটিৰ ছোৱালীবিলাকো সমানেই টেলেণ্টেড। আৰু এতিয়া আমি শুনি লওঁ এগৰাকী ছাত্ৰীৰ পৰা গান। কোনে গান গাবা? তুমি গান গাবা? কি নাম তোমাৰ? মোৰ নাম পাপৰি বৰা। পাপৰি বৰা, কি গান গাবা? মই অসমৰ নৱপ্ৰজন্মৰ সাৰ্থ বুলি কয় যাৰ নামে প্ৰথমতে মনলৈ আহে, জুবিন গাৰ্গ। হয়, ডিকেটিৰ ডেৰগাঁৱৰ মানুহবিলাকে জুবিন গাৰ্গক কিন্তু খুব ভাল পায়। হয়, এইটো একদম সত্য কথা। মই গোটেইটো নাগাওঁ, অকণমান মই গুণগুণাই দিছোঁ। দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা। দুচকু তুলি চৌপাশে
নিজে অঁকা নেকি? মই কেমেৰাত দেখাব বিচাৰিছোঁ তেওঁ খুব ধুনীয়া আৰ্ট কৰিছে। তুমি নিজে অঁকা হয়। আৰু বহুত আছে তেওঁৰ হাতত, তুমি দেখাই দিয়াচোন এখন এখনকে। মানে অল ৰাউণ্ডাৰ হয় ডিকেটিৰ ষ্টুডেণ্টবিলাক, খুব ধুনীয়া। ইয়াৰ আৰ্টবিলাকৰ কিবা মিনিং আছে তোমাৰ? হয়, ইয়াৰ অৰ্থ আছে। আচলতে মই প্ৰথম অৱস্থাত ছবি অঁকা নাছিলোঁ। ডিগ্ৰী মই এতিয়া পঞ্চম ষান্মাসিক, মই দ্বিতীয় ষান্মাসিকৰ পৰা ছবি আঁকিব লৈছোঁ আৰু এতিয়া মোৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই। সেইবাবে মই এইখিনি ছবি আখ্যা নিদিওঁ, অনুভৱৰ এক প্ৰতিফলন বুলি মই ক'ব বিচাৰোঁ। প্ৰথম অৱস্থাত মই এখন মধুবনী পইণ্ট পেইণ্টিং আঁকিছিলোঁ, যিখন মই ইউটিউবত এটা এনেকুৱা নক্সা পাইছিলোঁ, তাৰ ওপৰত মই এইখন আঁকিছিলোঁ। যিহেতু সেইটো সময়ত মোৰ একো আইডিয়া নাছিল যে ছবিৰ ওপৰত কোনো ধাৰণা নাছিল, আৰু লাহে লাহে মই ইয়াৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিবলৈ ল'লোঁ আৰু তাৰে ফলশ্ৰুতিত হয়তো এইখিনিৰ সৃষ্টি হ'ল মোৰ। প্ৰথমতে মোৰ হাতত এখন ছবি আছে যে মই শিক্ষাৰ জীৱনৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে যে শিক্ষাৰ ক্ষেত্ৰখন আমি আচলতে বিভিন্ন ধৰণৰ সফলতা কিংবা বিফলতাৰ সন্মুখীন হওঁ। সদায় যে শিক্ষাৰ যিটো ৰেখা, সেই ৰেখাডাল একেধৰণেই যাব সেইটো আমি ক'ব নোৱাৰোঁ। কেতিয়াবা আমাৰ বিফলতাও আহে। গতিকে কিন্তু বিফলতা যিমানেই আহক কিয়, মানুহৰ মন মগজুত সদায় কিন্তু হাজাৰ বিফলতাৰ পাছতো ঘূৰি ফুৰে সপোন নামৰ নানানটা ৰঙীন পখিলা, আৰু তাকেই মই ছবিৰ আকাৰ দিছিলোঁ এইখন ছবিত। খুব সুন্দৰ চিন্তা, তেওঁ খুব ধুনীয়া চিন্তাৰে তেওঁ ছবি আঁকিছে। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে মই এইখিনিও কৈ ৰাখোঁ যে তেওঁ এগৰাকী খুব মেধাৱী ছাত্ৰী, তেওঁ অসমৰ ভিতৰতে স্থান পাবলৈ সক্ষম হৈছিলে। এটা ক্লেপ আমি বিচাৰোঁ। আৰু এইখন ছবি মোৰ হাতত আছে। মোৰ শৈশৱৰ পৰা এটা কবিতাই খুব বেছি আকৰ্ষণ কৰিছিল। সেই কবিতাটো আছিল গছ ভাল পোৱাৰ ককাৰখন। সকলোৱে হয়তো নিশ্চিতভাৱে শুনিছে। ভাল পালোঁ ৰঘুনাথ তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা। মই দেখা পাইছোঁ দুগৰাকী ছাত্ৰীয়ে খুব ধুনীয়াকৈ সাজপাৰ পৰিধান কৰি আছে। তেওঁলোকে নিশ্চয় নৃত্য কৰিব। তেওঁলোকৰ ওচৰলৈ আমি যাওঁ। কি নৃত্য কৰিবা তোমালোকে? কি সম্প্ৰদায়ৰ নৃত্য? তোমালোক আগলৈ ওলাই আহা, আমি নৃত্যটো চাওঁ।
খুব ধুনীয়া নৃত্য যিহেতু মই নিজেও ডিগ্ৰী কলেজতে পঢ়িছোঁ এটা ব্যক্তিগত কুৱেশ্যন মোৰ আছে ছোৱালীসকলৰ পৰা এগৰাকী খুব ধুনীয়া ছোৱালী মই বহি থকা দেখিছোঁ খুব ধুনীয়াকৈ সাজ পাৰ পিন্ধি আছে তেওঁক মই প্ৰশ্নটো কৰোঁ কি নাম তোমাৰ নেইনা আচ্ছা মোৰ এটা ব্যক্তিগত কুৱেশ্যনে আছে যিহেতু আমাৰ কলেজৰ এজোপা প্ৰকাণ্ড গছ আছে গছজোপা নাদৰ মাজত এজোপা প্ৰকাণ্ড গছ তাত ল'ৰাবিলাকে বহি থাকে আৰু মোৰ তেতিয়া মই নিজেও ভাবোঁ ইমান ধুনীয়া ছাঁ পৰি থকা জেগাত এখন ল'ৰাৰ পুৰা আধিপত্য কিন্তু ছোৱালীবিলাক তাত বহিব নোৱাৰে এতিয়াও ল'ৰাৰে আধিপত্য আছেনে নে ছোৱালীবিলাকো তাত বহিব পাৰে সমানে বা আজিকালি ছোৱালীবিলাক দেখোন আগবাঢ়ি গ'ল আমাৰ দিনত আমি অকল চাই থাকোঁতে গৈছিলে যে আমি তাত যদি বহিব পাৰিলোহেঁতেন কেনেবাকে খুব ধুনীয়া তোমালোকে বহা তাত বহি অৱশ্যে কৰা কি ল'ৰাই কৰা কামটোৱে কৰা নেকি তাত এটি সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় তাৰ পৰা সমগ্ৰ কলেজখনৰ নিশ্চয় মই নিজেও ভাবি থাকোঁ তাৰ পৰা সকলোখিনি খুব ধুনীয়াকৈ দেখিবলৈ পোৱা যায় আৰু ল'ৰাবিলাকে তাত বহি কিন্তু ছোৱালীবিলাকক চাই থাকে মই ল'ৰাবিলাকক তোমালোকে ছোৱালী ছোৱালী বাৰু তাত বহি বহি কোনে ক'ব পাৰিবা ছোৱালী আছো কাৰণ তাত মানে একদম পুৰা প্ৰেমৰ একদম বকুলবন্ধী প্ৰেম পাচুৰ্যতা সুবাস পাওঁ আৰু আমি চব ছোৱালী প্ৰেমৰ কথা যেতিয়া আহিলে মই প্ৰেমৰ বিষয়ে অকণমান জানিব বিচাৰিম ইয়াত ল'ৰাসকল যিহেতু খুব ৰোমেণ্টিক ডিকেডিৰ ল'ৰাসকল যিহেতু খুব ৰোমেণ্টিক তেওঁলোকৰ পৰা প্ৰেমৰ বিষয়ে অলপ জানিম কোনে ক'ব প্ৰেমৰ বিষয়ে তুমি কলেজত পঢ়ি আছা কলেজত পঢ়াৰ টাইমতে প্ৰেম হয় তোমাৰ প্ৰেম হৈছেনে বাৰু প্ৰেম হৈছে কম বেছি পৰিমাণে হৈছে প্ৰেম হয় মই জনাত কিন্তু প্ৰেম সদায় বেছিকৈ হ'ব লাগে আচ্ছা প্ৰেম বুলি ক'লে কি আৰু তোমাৰ যি আছে মোৰ নাই সি ভাল হয় প্ৰেম মানে কি আৰু তোমাৰ যি আছে মোৰ নাই সি বা মোৰ যি আছে তোমাৰ নাই সি বিনিময় কৰা যায় কোনো মুদ্ৰা নোহোৱাকৈ নিশ্চয় নিশ্চয় প্ৰেম সদায় সপোনত তেওঁ আহিলে মই টোপনিয়াব নোৱাৰো ল'ৰাসকলৰ পৰা আমি প্ৰেমৰ বিষয়ে গম পালো এতিয়া ছোৱালীসকলৰ পৰা অকণমান প্ৰেমৰ বিষয়ে জানি লওঁ কোনে ক'বা প্ৰেমৰ বিষয়ে মই তোমাৰ পৰা জানিব বিচাৰিম প্ৰেমৰ বিষয়ে যিহেতু তুমি কলেজত পঢ়ি আছা কলেজীয়া জীৱনতে প্ৰেম হয় তোমাৰ প্ৰেম হৈছেনে কি নাম তোমাৰ মোৰ নামটো প্ৰিয়ংকা বৰুৱা তোমাৰ প্ৰেম হৈছেনে লাজ কৰিবলৈ দৰকাৰ নাই আৰু কৈ দিয়া প্ৰেম চবৰে হয় আচলতে তাতে এতিয়া ছ'চিয়েল মিডিয়াৰ দিন মোৰো তেনেকৈ প্ৰেম হৈছে খুব ধুনীয়া তেওঁ কিন্তু যদিও কৈছে লাজ নকৰোঁ বুলি তেওঁ কিন্তু লাজ কৰিহে কিন্তু প্ৰেমৰ কথা কৈছে ইয়াত প্ৰেমৰ কথা কোৱা মানুহ আৰু বহুত আছে এগৰাকী ছোৱালী আছে তেওঁ যিহেতু এটা কবিতা লিখি ৰাখিছে তেওঁৰ পৰা অলপমান প্ৰেমৰ কথা আমি জানি লওঁ কি প্ৰেমৰ কবিতা লিখিছা তুমি চিঠি হয় প্ৰেমৰ চিঠি হয় খুব ধুনীয়া কথা ছ'চিয়েল মিডিয়াৰ দিনতো কোনোবাই প্ৰেমৰ চিঠি লিখিছে একদম আনকমন হৈছে তোমাৰ চিঠিখন লিখা হয় মই এতিয়া পাঠ কৰি দিবলৈ ওলাইছোঁ আচলতে নামটো মই এটা লুকুৱাই দিব বিচাৰোঁ সেইকাৰণে মই নামটো দিছোঁ মৰমৰ আবিৰ বিকেলেৰী কেম্পাছত প্ৰথম প্ৰেমৰ উন্মোকনি তোমাৰ নামত কি বুলিনো আৰম্ভ কৰোঁ বুকুত অতদিনে কঢ়িয়াই লৈ ফুৰা নামটো লিখিবলৈ যে এতিয়া মোৰ হাত কঁপিছে কাউৰী শিঙি আখৰত তোমালৈ বুলি মৰমবোৰ কলমেৰে বান্ধি ৰাখিলে কোনোবাই কাৰোবাক কিমান ভাল পাব পাৰে কিমান ভাল পালে ভাল পোৱা হয় কিমান ভাল পালে সেই ভাল পোৱাই প্ৰেম নাম লয় কিমান ভাল পোৱা থাকিলে চকুৰ চিনাকিটা আপোন হ'ব পাৰে নাজানো এটি উত্তৰ উলিয়াব নোৱাৰা অংকৰ পাছত দৌৰি হাবাথুৰি খাওঁ
নিমিলা অংকৰ উত্তৰ উলিওৱাৰ আশাত হাবুডুবুখাম কলেজ কেম্পাছত লিখিম বুলিও সদায় কাগজ কলম উলিয়াই লওঁ পাছে বুকুত গোট মাৰি ৰোৱা শিল হৈ থকা ভাববোৰ দেখি কলমতেও লাজ পায় কাহিনীবোৰ খুব মনে মনে বহি আছে যদিও তেওঁ কিন্তু এগৰাকী দুৰন্ত প্ৰেমিকা যেন লাগিছে দেই সুবৰ্ণ ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰীসকল আমাৰ লগত আছে তেওঁলোকৰ পৰা আমি অলপমান কথা জানিব বিচাৰিম আহকচোন নমস্কাৰ প্ৰথমে মই বহুত অধ্যয়ন কৰি মই আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ আমি আচলতে দেৰগাঁও অনুষ্ঠিত এই সুবৰ্ণ ছাত্ৰী নিবাসীটো আমি এটা বিশেষ উদ্দেশ্যৰে মানে প্ৰতিষ্ঠা কৰা হৈছিল এটা কথা হৈছিল যে আমাৰ আগত তিনিটাকৈ ল'ৰা আছিল এই ল'ৰাকেইটাই বিভিন্ন ঠাইত পঢ়ি পেলাই তেওঁলোকে কষ্ট পাইছিলে বুলি আমি অনুভৱ কৰিছিলোঁ সেই প্ৰয়াসে আজি আমি এই দেৰগাঁও ডিকেডি কলেজৰ সমীপত এটা ছাত্ৰীবাসী খুলি আমি তেখেতসকলৰ সকলো ফালৰ পৰা উন্নতি কামনা কৰি বা কিছুমান মানে যিখিনি ভাল সেইখিনি কৰিবলৈ বিচাৰোঁ আৰু যিখিনি বেয়া সেইবিলাক তেওঁলোকক ত্যাগ কৰিবলৈ কওঁ গতিকে এনেকুৱা পৰ্যায়ত আমি এই ছাত্ৰীবাসী মানে ইয়াত প্ৰতিষ্ঠা কৰা হ'ল আৰু সেই ছাত্ৰীবাসীৰ বিষয়ে মই ইমানকৈ কৈছোঁ আৰু কথা হ'ল কি আমি আচলতে এটা কথা মানে কি আমাৰ যিটো শিক্ষা পৰিৱেশ এই পৰিৱেশটোত আমাৰ ইয়াত যথেষ্টখিনি মানে আছে নিয়মানুৱৰ্তীয় পালন কৰি চলিছে আমি খুব সিদিনা আমাৰ যিদিনাখন ইয়াৰ আমাৰ প্ৰতিষ্ঠা দিৱস হৈছিলে সেইদিনা ছোৱালীসকলৰ আমি গুণখিনি আমি প্ৰকাশ পাইছিলোঁ আৰু সেইধৰণে তেওঁলোকৰ যিখিনি ধৰক নিয়মানুৱৰ্তী ৰাখি মই ভাল পাইছিলোঁ গতিকে মই ইমানকৈ কৈছোঁ খুব সুন্দৰ চিন্তা লৈ তেওঁলোকে এই ছাত্ৰী নিবাসটো আৰম্ভ কৰিছিলে তাৰ আগতে মই আমাৰ বৌ আছে মই বৌৰ পৰা জানিব বিচাৰিম যিহেতু এইটো ছোৱালী হোষ্টেল আৰু ছোৱালীসকলৰ বিষয়ে জানিব বিচাৰিম প্ৰথমে পৰিৱেশটো জানিব বিচাৰিম হোষ্টেলৰ পৰিৱেশটো কেনেকুৱা ইয়াৰ পৰিৱেশটো বাৰু ভালেই ছোৱালীখিনিয়ে ভাল ছোৱালীবিলাকে উৎপাত কৰে নে বাৰু কৰে ন ছোৱালী উৎপতীয়া নহ'লেও আজিকালি বেয়া লাগে ন ঠাণ্ডা মুণ্ডাকে বহি থকা ছোৱালী ভাল নালাগে পঢ়াৰ টাইমত তেওঁলোকে পঢ়ে আৰু উৎপাত কৰে অলপ আৰু সেইখিনি থাকিবই ঠিক আছে মই দাদাৰ পৰাও জানিব বিচাৰিম তেওঁ যিহেতু খোজৰ উদ্যোগত এই আড্ডা হৈছে এই আড্ডাৰ পৰিৱেশ আপোনাৰ কেনেকুৱা লাগিছে হয় সৰ্বপ্ৰথমে মই খোজৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে দেৰগাঁৱত ইমানখিনি হোষ্টেল আছে তাৰ ভিতৰত আমাক মানে তেওঁলোকে এই সুবিধাটো দিলে তেওঁলোকৰ কাৰণে লগতে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ আৰু সেইটো মানে উদ্দেশ্য লৈ আমি হোষ্টেলটো আচলতে আৰম্ভ কৰিছিলোঁ এইটো মোৰ আচলতে বহুত পুৰণা সপোন সেইটো কাৰণে বহুত চেষ্টাৰ মূৰত এইটো হৈছে আৰু সকলোকে মই সহায়কাৰী কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ খুব সুন্দৰ তেওঁলোকে খুব ধুনীয়া মন এটাৰে হোষ্টেলটো আৰম্ভ কৰিছে হোষ্টেলটোৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আড্ডা আমাৰ পুৰা জমি আছে ৰোমেণ্টিক কথা পাতিছোঁ কিন্তু এগৰাকী আমাৰ খোজৰ সদস্য এগৰাকী আমাৰ মাজত আছে নেনা বৰঠাকুৰ তেওঁ খুব ধুনীয়া নৃত্য কৰে বুলি শুনিছোঁ ল'ৰাবিলাকে কি কৰে খুব ধুনীয়া নৃত্য কৰে নেকি তেওঁ তাতে ধুনীয়া নৃত্যও কৰে কথাটো কিন্তু বেলেগ টাইপৰ যেন লাগিছে দেই নেনাক মই আমাক জনাব বিচাৰিছোঁ কি নৃত্য কৰিব নেনা মই নৱপ্ৰজন্মৰ এগৰাকী সুকণ্ঠী কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ এটি গান লৈ কৰি আমি কৰোঁ সেইটো নাচিম বুলি ভাবিছোঁ খুব সুন্দৰ তুমি আগলৈ ওলাই আহা আৰু তোমাৰ নৃত্য আমি সকলোৱে উপভোগ কৰিম
যিহেতু ডিকেডি কলেজৰ ছাত্ৰসকলে খুব ধুনীয়া গান গায় আৰু এজন গীটাৰ লৈ এজন যুৱক বহি আছে, তেওঁ নিশ্চয় খুব ধুনীয়া গান গাব। তেওঁৰ গান আমি শুনি লওঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম ভাৰ্গৱ মণ্ডল। ভাৰ্গৱ, কি গান গাবা তুমি? মই গান তিনিটা চাৰিটামান গান গাব। তিনিটা চাৰিটামান গান মিক্স কৰি পেলাই গাবা। তেওঁ খুব ধুনীয়া গান গাব যেন দেখাতে লাগিছে, দেখাটো খুব হেণ্ডচাম আৰু গীটাৰ বজোৱা হয়নে বাৰু? গীটাৰ বজোৱা ল'ৰাবিলাক ৰোমেণ্টিক হয়নে? ছোৱালীবিলাকক খুব সোনকালে এট্ৰেক্ট কৰিব পাৰে নেকি বাৰু? তুমি গীটাৰখনৰ পৰা তোমাৰ কিবা লাভ হৈছেনে বাৰু? হৈছে, দেখিছে নিজেই স্বীকাৰ কৰিছে। তেনেহ'লে আমি গান শুনি লওঁ তেওঁৰ পৰা। रुद्र होता है पार्वण तू एक बंदार गाने एखनी गंध दीर्घी मना थाका एखनी गंध दीर्घी मना थाका बहुत निखारा कहत गिरी जू दिली किसे क्षत्र Haotio lectora nirvana Tuarari nisidra Eti tutti chianguti fumanoti Ori pare noi chiatra Dada toi kundi heru ali ostita Meri rahe तेरे तक है तुझ पे ही तो राग है इश्क मेरा तू बेशक है तुझ पे ही तो राग है दिल का दरिया इश्क इबादत बन ही गया खुद को मुझे तू सौंप दे मेरी जरूरत तू बन गया बात दिल की नजरों की सच कह रहा तेरी कसम तेरे बिना न लेंगे एक भी दम तुझे कितना जाने लगे तेरे साथ हो जाएंगे खत्म तुझे कितना जाने लगे हम वो मेरे सोने बिछड़ सारी गलियां नाल तेरे और चले मैं चल मुझको दुनिया से तू छोरी छोरी जगत में थके खुद को संभाल न सके चल गए सजना तेरा ये फिर जानी रहे मर जानी रहा जो थी कह दे होगा अच्छा चलता दुआ में याद रखना मेरे जिक्र का जुबा पे स्वाद रखना अंधेरा तेरा मैंने ले लिया मेरा उजला सितारा तेरे नाम किया चन्ना मेरे आ चन्ना मेरे आ मेरे आ मेरे आ
Thank you. ধুনীয়া দেখিবলৈ যিমান ধুনীয়া মাতটো তাতকৈও বেছি ধুনীয়া মই ভবাতকৈও বেছি ধুনীয়া ওলালে খুব ধুনীয়া আৰু মোৰ নিজৰে তেওঁৰ পাৰ্চনেল ৰিকুৱেষ্ট এটা আছে যিহেতু তেওঁ খুব ধুনীয়া গান গাইছে কিন্তু জুবিনৰ গান নাগালে প্ৰগ্ৰেমটোৱে অধৰুৱা হৈ থাকিব জুলাইত জুবিনৰো গুণগুণাই দিয়া বুলি মই ভাবিছোঁ Wow, it's a clap. খুব ধুনীয়া আড্ডা খুব জমি আছে সুবৰ্ণ ছাত্ৰী নিবাসৰ বাকৰিত আমি খুব হাঁহি ধেমালিৰ মাজেৰে নৃত্য গীত কবিতাৰ মাজেৰে আমি এই আড্ডাৰ অনুষ্ঠান চলাই আছো এই আড্ডাৰ অনুষ্ঠান আগলৈও চলি থাকিব মই ঝৰ্ণাই এতিয়ালৈ বিদায় মাগিছো আৰু মোৰ সহযোগী দেৱজিৎ নন্দনে পৰৱৰ্তী কাৰ্যসূচী চলাই নিব আৰু এই কাৰ্যসূচী মোতকৈও বেছি কিজানি তেওঁ জমাব পাৰিব বুলি মই আশা ৰাখিছোঁ শুনিলে বিভিন্ন কথা বিভিন্ন বতৰা আৰু বিভিন্ন অনুষ্ঠান আপোনালোকে সোৱাদ ল'লে এই মুহূৰ্তত দেশ তোমাৰ বকুচাত জন্ম লাভ কৰা এনেকুৱা এটা সংগঠন মই সংগঠন বুলি কৈছোঁ যিটো সংগঠনে অসমৰ সমাজ সংস্কৃতি আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা আৰম্ভ কৰি সমাজৰ এক পক্ষত খোজ থ'ব বিচাৰিছে সেই হ'ল খোজ এক অনন্য অনুষ্ঠান আৰু আজি আমি যে অনুষ্ঠান আছে সেই অনুষ্ঠানৰ বাকৰিলৈ আমি সোমাই যাব বিচাৰিছোঁ য'ত আচলতে এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছে এক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াইছে এই মুহূৰ্তত এটা মিঠা কোলাহল হ'লে ভাল লাগিব একেলগে দেৰগাঁৱৰ বকুচাত জন্ম লাভ কৰা সংবাদ জগতৰ এক অনন্য অনুষ্ঠান হেডলাইন্স দেৰগাঁও আজি আমি প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আড্ডা বিশেষ আপোনালোকৰ বাবে আয়োজন কৰিছোঁ যি আড্ডা বিশেষত আমি লৈ যাব বিচাৰিছোঁ এই দেৰগাঁৱৰ বকুচাত থকা সাহিত্য সংস্কৃতি অৰ্থনৈতিক আৰু দিশত ৰাজনৈতিক দিশত আগবঢ়া যিসকল নৱ প্ৰজন্ম এই প্ৰজন্মক বিশ্বৰ দৰবাৰলৈ মুকলি কৰি দিয়াৰ আমাৰ এক বিনম্ৰ প্ৰয়াস আৰু এই প্ৰয়াসক আমি আন্দোলনৰ এক ৰূপ দিছোঁ আৰু যি আন্দোলনে সমগ্ৰ দেৰগাঁৱৰ হৈ সমগ্ৰ গোলাঘাটৰ হৈ সমগ্ৰ অসমৰ হৈ এক বৰ্ণিল পৰিক্ৰমা কঢ়িয়াই লৈ যাব আৰু এই মুহূৰ্তত মই খোজ সম্পৰ্কে যদি ক'বলৈ বিচাৰোঁ তেনেহ'লে মই ক'ব লাগিব খোজ এক সমন্বয়ৰ অনুষ্ঠান আৰু আমি পাতিবলগীয়া যিসমূহ কথা থাকি গৈছে সেই কথাসমূহ পাতিম শূন্যৰ পৰা শিখৰতালৈ আমি আগবাঢ়ি যাম এই খোজ লৈ যাম বিভিন্ন স্তৰত বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন সমষ্টিয়ে যাব আমাৰ এই বাৰ্তা এই মুহূৰ্তত এটা নৃত্য আছে আমি নৃত্য চাই ল'ম আৰু নৃত্যৰ পিছতেই আমি আগবাঢ়িম খোজ কি খোজৰ ভৱিষ্যত কি খোজৰ ভৱিষ্যত পৰিকল্পনা কি আৰু এই খোজে কেনেধৰণে আগবঢ়াব বিচাৰিছে এক নতুন বৰ্ণিল এটা সাংস্কৃতিক যাত্ৰা অৰ্থনৈতিক যাত্ৰা আৰু ৰাজনৈতিক যাত্ৰা এই মুহূৰ্তত এটা নৃত্য আপোনালোকে উপভোগ কৰি লওক আৰু তাৰপিছতেই পুনৰ আমি আগবাঢ়িম খোজৰ পৰৱৰ্তী অংশলৈ
সংস্কৃতি আছে আৰু খোজত আছে সমন্বয়। মই অকণমান বিচাৰিম মই 1 নম্বৰ ছোৱালীগৰাকীক অকণমান বিচাৰিম, নৃত্যশিল্পীগৰাকীক অকণমান বিচাৰিম, খুব সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে। মই প্ৰশ্ন এটা সুধিবই লাগিব যিহেতু, কি নাম? নমস্কাৰ, মই লিঅনা বুঢ়াগোহাঁই। বুঢ়াগোহাঁই, একেবাৰে আহোমৰ উচ্চ বংশৰ। এতিয়া কথাটো হ'ল এই গীতটোক কৈছে চেলেং গোৱাৰ কথা কৈছে। তুমি চেলেং গোৱাব জানানে নাই? শিকিব লাগিব, শিকাৰ শিলাটো চেষ্টা ৰখাইছে একো নাই। আটাইতকৈ ডাঙৰ কথাটো সেইটোৱেই যে যিটো নোৱাৰিলেও সেইটো শিকিব লাগিব, শিকাৰ চেষ্টা কৰিব লাগিব। সেইটোৱে আটাইতকৈ আমাৰ এই ভৱিষ্যত প্ৰজন্মৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। প্ৰিয় দৰ্শক, এই মুহূৰ্তত যদি আমি খোজ সম্পৰ্কে কিছু কথা আমি পাতি নলওঁ, সেয়া আমি হয়তো থাকি যাব। এনেধৰণৰ প্ৰতিভা, এনেধৰণৰ নৃত্য, এনেধৰণৰ গীত আৰু বহু আপোনালোকক আমি লৈ যাম, আপোনালোকলৈ আগবঢ়াই লৈ যাম। কিন্তু এই মুহূৰ্তত আমি খোজ সম্পৰ্কে কিছু কথা বতৰা আমি জানি ল'ব বিচাৰিছোঁ। এই খোজ কি বা এই খোজৰ ভৱিষ্যত পৰিকল্পনা কি, এই খোজৰ ইতিহাস কি। প্ৰিয় দৰ্শক, আমি আগবাঢ়িব বিচাৰিছোঁ। দেৱগ্ৰামৰ বকুচাত জন্ম লাভ কৰা এই খোজ, ই এক সমন্বয়ৰ যাত্ৰা। মই আকৌ কৈছোঁ, পাতিবলগীয়া যিসমূহ কথা আছে সেই কথাসমূহ আমি পাতিম। আমি যাব খুজিছোঁ খোজ সম্পৰ্কে, ইয়াৰ খোজৰ ইতিবৃত্ত কি, খোজে কি কৰিব বিচাৰে, খোজৰ আগন্তুক পৰিকল্পনা কি, খোজে সম্প্ৰতি কি কৰিব বিচাৰিছে, এই সম্পৰ্কে এই খোজৰ যি অধ্যয়ন চক্ৰ আছে, এই অধ্যয়ন চক্ৰৰ অন্যতম এজন উদ্যোক্তা মোৰ সৈতে বিচিত্ৰ উপস্থিত আছে। মই বিচিত্ৰ কাষলৈ যাব খুজিছোঁ। বিচিত্ৰ, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, আজি এনেধৰণৰ এটা অনুষ্ঠান তোমালোকে আয়োজন কৰিছা। এই অনুষ্ঠানটোৰ আঁৰত তোমালোকে কেনেধৰণৰ এটা পৰিকল্পনা মনত পুহি ৰাখিছা বা ভৱিষ্যতে তোমালোকৰ পৰিকল্পনা কি, এই সম্পৰ্কে অসমৰ ৰাইজক কি ক'বা এই মুহূৰ্তত? প্ৰথমতেই আমি খোজৰ সমূহ পৰিয়ালৰ পৰা আপোনালোকক এটা কথা জনাই দিব বিচাৰিছোঁ যে আমি যেতিয়াৰ পৰা খোজ অধ্যয়ন চক্ৰটো জন্ম হৈছিল তেতিয়াৰ পৰা আমি সমাজৰ যিখিনি কথা পাতিব নোৱাৰা কথা আৰু যিখিনি কথা প্ৰকৃততে পতা প্ৰয়োজন, সেই কথাখিনি আমি সদায় ৰাইজৰ মাজলৈ মুকলিকৈ কোৱাৰ এখন প্লেটফৰ্ম জন্ম দিবৰ কাৰণে এই খোজৰ জন্ম হৈছিল। আৰু এই খোজৰ জন্ম হোৱাৰ দিনৰ পৰা আমি পাতিবলৈ থাকি যোৱা যিখিনি কথা, সেইখিনি আমাৰ মাজত পাতি আহিছোঁ। আৰু ভৱিষ্যত প্ৰজন্মই যাতে লাজ নকৰাকৈ, অকলো লোকধাক নকৰাকৈ নিজৰ কথাখিনি, নিজৰ প্ৰাপ্যখিনিৰ কাৰণে নিজৰ যিখিনি যোগ্যতা থাকে, সেই যোগ্যতাৰ বলত পাবলগীয়া যিখিনি অৰ্হতা থাকে, সেই প্ৰতিখিনি আদায় কৰিব পৰা যিখন মুকলি প্লেটফৰ্ম, সেই মুকলি প্লেটফৰ্মখনেই এই খোজে দিব পৰা প্লেটফৰ্ম বুলি আমি বিশ্বাস কৰোঁ। এই মুহূৰ্তত মই যদি তোমালৈ প্ৰশ্ন কৰোঁ যে খোজ, মই কৈয়ে আছোঁ যে সমন্বয়, খোজে সমন্বয় কঢ়িয়াব বিচাৰে, খোজে সম্প্ৰীতি কঢ়িয়াব বিচাৰে। এই সন্দৰ্ভত কি ক'বা তুমি? খোজে কেনেধৰণৰ এটা যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে অসমৰ ভৱিষ্যতৰ কাৰণে? এতিয়া যদি আমি বৰ্তমান অসম বা ভাৰতৰ পৰিস্থিতিটো ভালকৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে যিটো সময়ত আমাৰ ৰাজনীতি বা বেলেগ বস্তুখিনি হ'ব লাগিছিল, বিশেষকৈ অৰ্থনৈতিক উন্নয়ন বা দেশৰ অন্যান্য যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধানৰ ওপৰত, কিন্তু আজিও আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি বা ভাৰতবৰ্ষৰ অৱস্থা সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত হৈ আছে, সম্পূৰ্ণ কিছুমান অপ্ৰয়োজনীয় কথাৰ ওপৰত হৈ আছে। আমি এই খোজে এই সমন্বয় বাৰ্তা আমি তালৈকে লৈ গৈছোঁ যে আমি একেখন মঞ্চতে হিন্দু, মুছলিম, মিচিং, জনজাতীয় গোষ্ঠী যি আছে সকলোখিনি একলগ হৈ আহি পেলাই সকলোৰে মাজত থকা নিজৰ যিখিনি বৈচিত্ৰতা, সেই বৈচিত্ৰতাক একত্ৰিত কৰি পেলাই এটা ঐক্য গঠন কৰি পেলাই এটা মাত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ সপোন দেখিছোঁ। আৰু সেই বৃহত্তৰ অসমীয়া জাতিত কোনো বড়ো নাই, কোনো গাৰো নাই, কোনো ৰাভা নাই, কোনো মিচিং নাই। আমি সকলো অসমীয়া, অসমত থকা প্ৰতিজন অসমীয়া, সেয়া লাগিলে মুছলমান হওক, সেয়া লাগিলে হিন্দু হওক, প্ৰতিজন মাত্ৰ অসমীয়া। এয়ে আচলতে খোজ সম্পৰ্কে আপোনালোকে শুনিছে। খোজৰ ভৱিষ্যত পৰিকল্পনা কি, খোজে কেনেধৰণে আগবাঢ়িব বিচাৰিছে। আৰু এই খোজে, মই কৈছোঁ যে কেৱল এখন সমাজ গঠন কৰি তেওঁলোকে বহি থকা নাই, এই খোজে লৈ যাব বিচাৰিছে ৰাজনৈতিকভাৱে এটা নৈতিক আন্দোলন। আৰু এই ৰাজনৈতিকভাৱে নৈতিক আন্দোলনৰ যি আৰম্ভ কৰিছে, তাৰ আঁৰৰ এজন অন্যতম মানুহ এই বিচিত্ৰৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে সকলোৱে। বিচিত্ৰক যদি মই এই মুহূৰ্তত সুধিব বিচাৰোঁ, অৰ্থনৈতিক যিটো মন্দাৱস্থা, দেশৰ যিটো অৰ্থনৈতিক মন্দাৱস্থাই গা কৰি উঠিছে, অৰ্থনৈতিকভাৱে দেশখন যদিও সচ্ছল হৈছে, এই চৰকাৰৰ দিনত চৰকাৰভাৱে যিসমূহ ৰাজনৈতিক স্থিতি আছে চৰকাৰৰ, এই সম্পৰ্কত খোজ বা আপোনালোকৰ ছাত্ৰ সমাজৰ আহ্বান কি হ'ব বা খোজে কি ধৰণে ইয়াত মনোনিৱেশ কৰিব? দেখা পাব যে আপোনালোকে এইটো এটা একদম স্পষ্ট কথা যে দেশৰ বৰ্তমান যিটো অৰ্থনৈতিক অৱস্থা, সেই অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া অৱস্থালৈ গৈ আছে। ইতিমধ্যে আমাৰ যিটো নেশ্যনেল ফ'ৰলেন আপোনাৰ আহি আছে, আমি যিটো কাৰণে বহুত দিন অসমে আন্দোলন কৰিছে, কিবা কৰিছে, কিন্তু পৰহিৰ এটা সাধাৰণ নিউজ যে
আমাৰ যি এই ৰাষ্ট্ৰীয় পদখিনি আছিলে সেইখিনি ইতিমধ্যে বন্ধ হৈ গুচি যাব, যিহেতু ৱৰ্ল্ড বেংকৰ পৰা যিখিনি পইচা ধাৰলৈ লোৱা হয় সেই ধাৰ ইতিমধ্যে ভাৰতে অহা 5 বছৰে ঘূৰাই দিব পৰা নাই। জিডিপি যিটো পৰিমাণ আছিলে 7.1 2014ত, এতিয়া 2019ত আহি পেলাই সেইটো 5ত পাইছে। গতিকে এখন দেশৰ উন্নয়ন কেনেকৈ সম্ভৱ য'ত এতিয়া ৰিজাৰ্ভ বেংকৰ পৰা 1,77,000 কোটিলৈকে টকা চৰকাৰী ফাণ্ডৰ কাৰণে উলিয়াই আনিবলগীয়া হৈছে একেলগে, আৰু প্ৰতিশ্ৰুতি আছিল ব্লেক মানি অনাৰ, ক'লা ধন অনাৰ বাহিৰৰ ছুইচ বেংকৰ পৰা। এতিয়া ছুইচ বেংকৰ পৰা হয়তো ক'লা ধন উলিয়াব নোৱাৰিলে, বাকী তথ্য অৰুণ জেটলী ঢুকাই গ'ল, গতিকে ক'ব নাপায়। কিন্তু অৰুণ জেটলী বিত্তমন্ত্ৰী থাকোঁতে বা নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী থাকোঁতে কি এনেকুৱা যুক্তি অৰ্থনৈতিক উদ্ঘাটন কৰিলে নাজানো, যে ক'লা ধন আমাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকতে ওলাম লাগি যে 1,77,000 কোটি টকা লৈ আহিলে ইয়ালৈ। গতিকে এইখিনি কথা আমি ভাবিব লাগিব। আৰু আমি খোজে বিচাৰিছোঁ যে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা সচ্ছল অৱস্থালৈ যাবলৈ হ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যি বিষয়তে পঢ়ে সেই বিষয়ত তেওঁলোকে চাকৰি পাওক, তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত তেওঁলোকে পুৰস্কাৰ পাওক। আৰু তেওঁলোকে যদি আপোনালোকে চাবলৈ যায়, আজি আমাৰ ইয়াত PhD কৰি কেইটা ল'ৰাই নিজৰ যোগ্যতাৰ আৰ্হিত চাকৰি পায়। এইখিনি কথাৰ পৰা আমি যদি চাবলৈ যাওঁ, আমাৰ ডিগ্ৰী পাছ কৰাৰ পাছত আমি পঢ়িম ক'ত, এডমিশ্যন লৈ পেলাই মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত আমাৰ সংস্থাপন ক'ত, এই কথাখিনি চাবলৈ আমি এতিয়াই এইটো এটা উপযুক্ত সময়, যিহেতু আমি এতিয়াৰ পাছত ভাবিবলৈ বিশেষ বেছি সময় নাই। গতিকে আমি এই সময়ৰ পৰা খোজে আমি প্ৰতিজন ছাত্ৰকে এনেকৈ হস্তেল সৃষ্টি কৰিব বিচাৰিছোঁ যে গতিকে ইয়াৰ পৰা তেওঁলোকে মুকলি ভাবিব বিচাৰে। ধন্যবাদ। খোজ সম্পৰ্কে বিচিত্ৰই যথেষ্ট সুন্দৰ তেওঁ মন্তব্য আগবঢ়াইছে। খোজে কি ধৰণে পৰিকল্পনা লৈছে, খোজৰ আভ্যন্তৰীণ কি সেই সম্পৰ্কত আপোনালোকে ইতিমধ্যেই শুনিলে। প্ৰিয় দৰ্শক, আড্ডা বুলি ক'লে জানো কথা, আড্ডা বুলি ক'লে কেৱল কথা নহয়। গতিকে আমি কিছু ব্যতিক্ৰম অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁনে? কিছু ব্যতিক্ৰম অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। এই মুহূৰ্তত যদি সকলোৱে এটা উকি হয় ভাল লাগিব, মিঠা কোলাহল লাগিব। আমি অকণ সোমাই যাব বিচাৰিছোঁ। আমাৰ মাজত তৰুণ গগৈ উপস্থিত আছে, এজন ৰাজনৈতিকভাৱে যিজন আমাৰ যোন ওলাই থাকে, টেলিভিশ্যনৰ পৰ্দাত ওলাই থাকে, সেইজন তৰুণ গগৈ নহয়। এজন অন্য এজন তৰুণ গগৈ দেশগুণে সৃষ্টি কৰিছে, খোজে সৃষ্টি কৰিছে, খোজৰ প্ৰতিভা। আৰু এই খোজৰ প্ৰতিভাক লৈ এনেধৰণে আজি অনুষ্ঠান আৰম্ভ হৈছে, এই আড্ডা বিশেষ অনুষ্ঠান। মই যাব খুজিছোঁ ইমৰানৰ ওচৰলৈ। ইমৰান, কেনেকুৱা খবৰ? ভাল ভাল, আপোনাৰ ভালনে? ভাল। খবৰটো তৰুণ গগৈ ভাষাতে পাতো। খবৰৰ কথা নকবাই আৰু কংগ্ৰেছৰটো গম পোৱাই, লাও লোৱা অৱস্থাই সবটো গৈছে ইফালে ভাৰতীয় জনতা পাৰ্টি। মই কওঁ ভাৰতীয় এতিয়া ডাষ্টবিন পাৰ্টি হৈছে গৈ এইটো। যিটো অৱস্থা দেখিছোঁ আমাৰ গোটেই আৱৰ্জনাখিনি মই বোলো তোমালোকেই লোৱা আৰু বাৰু যিয়ে হওক, খবৰ সুধিছা হ'ল চব কিনো কওঁ। ল'ৰাটো জিকিলে বাৰু বেয়া এটা পোৱা নাই, ৰাইজে দিছে। বা কলিয়াবৰটোতো মোৰেই আগতে দীপ, মোৰ কাৰ দীপনো কোন আছিলে, মোৰে ভাইটি এইটো। বাৰু যি হওক, বিশ্বাস ক'লে কিডাল হ'ব। অসমত 15 years ৰাজত্বটো অলছো ময়ে কৰিছিলোঁ, ৰাইজে জানে। আৰু নাৰীৰ প্ৰতি মই আকৌ বহুত গুৰুত্ব দিওঁ দেই। সেইটো সময়ত কাজল, লিপষ্টিকৰ দাম চব ময়ে কমালো। এই মুহূৰ্তত যদি মই ইমৰানৰ কাষলৈ যাব খোজো, ইমৰান আৰু এজন প্ৰভাৱশালী নেতা আছে অসমত, যিজনে টেলিভিশ্যনৰ পৰ্দাত যিটো বাতৰি সংবাদ শিৰোনাম দখল কৰে, পিছদিনা হেডলাইনছত কি হ'ব তেওঁ গম পায়। সেই প্ৰভাৱশালীজনৰ অকণমান চাব বিচাৰিছোঁ। নহয় চাওক, এইবিলাক কথা কৈ লাভ নাই আৰু ন। আমাৰ চাওক, এতিয়াতো আমি যি ধৰণে ডেভেলপমেণ্টৰ কাম কৰি আছোঁ, বেলেগে পাৰিছে জানো ন? আপোনালোকে মোক যিবিলাক কথা, এইবিলাক চাওক, আপোনালোকৰ অসমীয়া মিডিয়াৰ সৃষ্টি। মই আজিতো 15 বছৰমান অসমীয়া বাতৰি কাকত নপঢ়া হ'লো এইবিলাক প্ৰশ্নৰ কাৰণে। এতিয়া আপোনালোকে মোক সোধক অসমত দলং কিমান, আপোনালোকে এইবিলাক প্ৰশ্ন নকৰিব আৰু ন। এতিয়া মইতো আৰু এইবিলাক লেভেলৰ মানুহ হৈ থকা নাই, মই এতিয়া কেবিনেট মন্ত্ৰীৰ কথা চিন্তা কৰি আছো ন। মই আৰু এতিয়া এইবিলাক মুখ্যমন্ত্ৰী এইবিলাক আৰু এতিয়া চাওক, মই গীতাৰ কথা বিশ্বাস কৰোঁ। গীতাত কি কৈছে মানে নহয়, এইবিলাক কথা কৈ আৰু আপোনালোকে মোক ব্যতিব্যস্ত নকৰিব। মই চাওক, ৰাইজে জানে মই প্ৰথমতে আছুত আছিলোঁ হয়নে, তাৰপিছত ক'ত গ'লো, কংগ্ৰেছত গ'লো, তাৰপিছত বিজেপিত আহিছোঁ। আৰু বিজেপি চৰকাৰ যোৱাৰ পিছত মই ক'ত যাওঁ কি মোৰ নিজেও কোনেও নাজানে। এনেধৰণে আচলতে আগবাঢ়িছে ভোজৰ আড্ডাৰ বজা। আৰু এই মুহূৰ্তত যদি এটা মিঠা কোলাহল নহয় কেনেকুৱা লাগিব? আড্ডাবিলাক অলপ জমিব লাগিব, যিহেতু আড্ডাত
জড়িত হৈ আছে সংস্কৃতি, আড্ডাত জড়িত হৈ আছে কৃষ্টি আৰু আড্ডাত জড়িত হৈ আছে সমন্বয়। আৰু এই আড্ডাৰ জৰিয়তে আমি সৃষ্টি কৰিব বিচাৰিছো এক নতুন আন্দোলন, আৰু এই আন্দোলনেই হ'ব অসমৰ ভৱিষ্যত প্ৰজন্মৰ এক ঐতিহাসিক ক্ষণজন্মা এক আন্দোলন। আৰু যি আন্দোলনৰ জৰিয়তে খোজ হ'ব ই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই এক জাগতিক আন্দোলনৰ পৰিচয়। আমি এই মুহূৰ্তত সোমাই যাব বিচাৰিছো এটা নৃত্যৰ মাজলৈ, যিহেতু মই বহাই নকওঁ, নৃত্যটো আমি উপভোগ কৰি লওঁ। নিজে লিখা কবিতা, কবিতাটোৰ নাম হৈছে নিৰ্জনতাৰ কুহেলিকা। ভুল শুদ্ধ হ'ব পাৰে, গতিকে ক্ষমা কৰিব। আৰু মোৰ এনেকৈ কোনো আড্ডাত এনেকৈ কবিতা পাঠ কৰাৰ মোৰ কোনো অভিজ্ঞতা নাই। সৰুতে স্কুলত কৰিছিলোঁ, কিন্তু আজি প্ৰথম, গতিকে অকণমান পাঠ কৰি দিছোঁ, যদি ভুল হয় ক্ষমা কৰিব। নিৰ্জনতাৰ কুহেলিকা। প্ৰয়োজন হৈছে অলপ নিৰ্জনতাৰ। যি নিৰ্জনতাৰ কুহেলিকাত লিখিব পাৰোঁ মই তোমালৈ বুলি একনো। প্ৰয়োজন হৈছে অলপ নিসংগতাৰ। যি নিসংগতাৰ আঁৰত শুনিব খোজো মই তোমাৰ হৃদয়ৰ টংকাৰ। প্ৰয়োজন হৈছে অলপ সময়ৰ। যি সময়ৰ মধুৰ স্মৃতিৰ নষ্টালজিয়াই আঁকি দিব পাৰে মোৰ হৃদয়ৰ উকা কেনভাছত এক হৃদয় কলিয়াৰা। ধন্যবাদ। উকা কেনভাছত আবিৰ সানি দিব তেওঁৰ প্ৰেমিকে। সেয়া প্ৰেমিক প্ৰকৃতিৰ হ'ব পাৰে, সেয়া বিভিন্ন ধৰণৰ বিভিন্ন স্তৰত বিভিন্ন প্ৰেম হ'ব পাৰে মানুহৰ হৃদয়ত। ধন্যবাদ জনাইছো। এই মুহূৰ্তত আমি পুনৰ ক'ব বিচাৰিছো যে হেডলাইন্স দেৰগাঁৱে আপোনালোকলৈ এখন নতুন আন্দোলন আৰম্ভ কৰিছে। এয়া বহুজনে আপোনালোকে ইতিমধ্যেই আমাৰ যিসমূহ বাতৰি সম্প্ৰচাৰ হৈ আছে সেই বাতৰিসমূহ ইতিমধ্যে আপোনালোকে উপভোগ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমি এইখন দেৰগাঁৱৰ পৰা আমি এনে কিছু সুপ্ত প্ৰতিভা বিকাশৰ প্ৰয়াস কৰিছো, য'ত সোমাই আছে বিভিন্ন সংস্কৃতিয়ে ঠাহ খাই থকা মেট মৰা সম্ভাৰ, য'ত লুকাই আছে প্ৰতিভাৰ পিছত প্ৰতিভাৰ এক অনন্য ৰসাল অনুষ্ঠান। আৰু এই অনুষ্ঠানবোৰক লৈ আজি আমি আড্ডাৰ অনুষ্ঠানৰ মাজলৈ সোমাই যাব বিচাৰিছো। যুৱ প্ৰজন্মৰ মুখে মুখে যিবিলাক গীত এই মুহূৰ্তত বাজি থাকে, এতিয়াও যদি লগাই দিওঁ গা হাতখন হৈ যাব প্ৰতিজন ডেকা গাভৰুৰ, হয়নে নহয়? তেনেকুৱা গীত আমি শুনিম। গতিকে আড্ডা জমিব লাগিব, আমি আড্ডা সামৰিব লাগিব। আমি যাব বিচাৰিছো অকণমান এই খোজৰ সংগীতৰ মাজলৈ। সিহঁতক দেখুৱা মই হলো মধ্যবিত্ত, তোমালোক অভিশাপ দুখন কৰিবা তোমালোকে, মই কৰিম প্ৰতিবাদ। পাইছো প্ৰতিঘাত, নাই মোৰ মিঠা মাত, শব্দৰ কাঠনিৰে এৰি দি বজ্ৰপাত। কাৰণ মই এৰি দিছো তহঁতবোৰ পইচা, মিঠা মিঠা প্ৰতিশ্ৰুতি জনতাক বুজা। হাতী আমি দেখুৱাই দিম শেষ হ'ব অত্যাচাৰ, স্কুলত নাম লগাই দিম শিকিলো সিহঁতক দেখুৱা নলগাই তাৰ মৃত্যু এটা মায়াময় প্ৰহেলিকা জানানে, নাৰী হল সমাজৰ শক্তি তুমি মানানে। ফুলৰ খাৰু নালাগে বিয়াৰ বাবে আই, আৰে প্ৰভাতী বেলাৰ ফুৰ দিবিনে সদায়। মমতাৰ বেলিকি গ'ল হেৰাই, আৰে যি বন্ধুজন আকৌ নাহুতো নাই। মানুহে কাটিছে মানুহৰ মাংস, এয়াই নহয় জানো পৃথিৱীৰ ধ্বংস। গলে মাথো নহব মুখত হৰি নাম, মানৱীয়তা জীয়াই ৰখা মানুহৰ কাম, মানৱীয়তা জীয়াই ৰখা মানুহৰ কাম, মানৱীয়তা জীয়াই ৰখা মানুহৰ কাম।
জনতাৰ কিউ তাৰে ভুৱা অসমীয়া আমি হলো জেদি ভুল বিচাৰি নাহা আহিলে দিম আমি কেৰি কাপোৰ পিন্ধে টিপ টপ টিভিত মাৰে তাই ডাঙৰ ডাঙৰ ভাষণ দিয়ে মাথাত মাল নাই মিঠা মিঠা প্ৰলোভনত জনতা হৈ ৰাজি লোকক দেখি আনে কৰা কথা চলিছে আজি চৰকাৰত লুকাই আছে অকল ধনচুৰ খেতি কৰিবলৈ আহিছে লৈ হাতত ভঙা কোৰ নাই এটা মহাত্মা নাই কোনো লতা ভণ্ডামি নেতাক দিয়ে অসমৰ পৰা গতা ওলাই আহা অসমীয়া আহা লৰি লৰি গঢ়ি তোলা অসমৰ একতাৰ জৰি মাতৃকাক ইহঁতি কৰিব জখম ওলাই আহা অসমীয়া জয়াই অসম 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 ওলাই অহা অসমীয়া জয় আই অসম আৰু আমি এই মঞ্চৰ পৰা আজি এই খোজৰ মঞ্চৰ পৰা আমি সকলোৱে একেলগে কম ওলাই অহা অসমীয়া জয় আই অসম আমি সকলোৱে কম জয় আই অসম একেলগে ভাল লাগিব সকলোৱে জয় আই অসম খুৱালৈকে বীজ ৰোপণৰ পৰা আৰম্ভ কৰি এনেকুৱা এটা গীত ৰেকৰ্ড তালিবদ্ধ কৰিছে তাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে আমি জয় আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত আমি স্বদেশ আৰু স্বজাতিৰ কাৰণে যুদ্ধ কৰিব লাগিব আমি স্বদেশ আৰু স্বজাতিৰ কাৰণে আন্দোলন কৰিব লাগিব আৰু এইসকলে এনেধৰণে আচলতে গীতত তালিবদ্ধ কৰিছে মই কৈছো শস্যটো ৰোপণ কৰাৰ পৰা বীজ সিঁচি ধান ভঁৰালত ভৰোৱাৰ পৰা আৰম্ভ কৰি ঘৰত খুওৱালৈকে এনেধৰণে সংগীতত তালিবদ্ধ কৰিছে যি ধৰণৰ গীত আচলতে আমি এওঁলোকক আদৰি লোৱা উচিত সংস্কৃতি পশ্চিমীয়া হওক তাত কোনো কথা নাই কিন্তু আমি এনেধৰণৰ গীতবোৰক জীপাল কৰি ৰাখিব লাগিব আৰু এই মঞ্চৰ পৰা আজি আমি বুজাই দিব লাগিব যে অসম আৰু অসমীয়াৰ বাবে আমি সদায় বদ্ধপৰিকৰ আৰু সেয়ে কম সকলোৱে একেলগে জয় আই অসম নিশ্চিতভাৱে ধন্যবাদ ধন্যবাদ আমি যিহেতু সময় সমাগত হৈ আহিছে অনুষ্ঠান সামৰিব লাগিব কৈ শেষ কৰিব নোৱাৰা এনেকুৱা এটা অনুষ্ঠান প্ৰগতিশীল অধ্যয়ন চক্ৰ এই খোজ মই আপোনালোকক পুনৰ কৈছো দেৱজ্ঞানৰ দুপোচাত জন্ম লাভ কৰি এই খোজে সমগ্ৰ দেৰগাঁও নহয় সমগ্ৰ গোলাঘাট নহয় সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব এওঁলোকৰ প্ৰতিভা এওঁলোকৰ সংস্কৃতি আৰু এওঁলোকৰ কৃষ্টি সংস্কৃতিৰ অনবদ্য যি বৰঙণি আছে সেই বৰঙণি অসমৰ ভিন্ন ঠাইলৈ লৈ যাব এই মুহূৰ্তত খোজে সৃষ্টি কৰা এনেকুৱা এটা খোজ আছে যি খোজে বৰেণ্য হ'ব যি খোজত অনন্য প্ৰতিভাৰ সঞ্চাৰ হ'ব আৰু তেনেকুৱা এটা গীত তেওঁলোকে বাণীবদ্ধ কৰিছে এয়া খোজৰ এক অন্যতম প্ৰয়াস এই মুহূৰ্তত যদি কেমেৰাই যদি আবদ্ধ কৰিব পাৰিছে মই দেখুৱাব বিচাৰিছো আমাৰ তাজ আখতাৰ আছে এই মুহূৰ্তত মোৰ লগত তাজ আখতাৰ আছে অসমৰ বিভিন্ন বিহু মঞ্চতে হওক বিভিন্ন মঞ্চত তেওঁ গীত পৰিৱেশন কৰে আৰু শেহতীয়াকৈ তেওঁ কিছুদিনৰ পূৰ্বে বিপিন চাওডাঙৰ সৈতে এটা গীত বাণীবদ্ধ কৰিছে আৰু যিটো অসমৰ বিভিন্ন ঠাইত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ভাৰ্গৱ আছে আৰু মোৰ লগত একে সময়তে ৰূপান্তৰ ভাৰ্গৱ আৰু আমাৰ তাজহঁতে এনেকুৱা এটা সংগীত বাণীবদ্ধ কৰিছে যি সংগীত এই খোজৰে অন্যতম অংগ আৰু এই খোজৰ অন্যতম অংগ ইন্দ্ৰধ্বনি সংগীতৰ সপ্তসুৰৰ লগত জড়িত এই ইন্দ্ৰধনুৱে বাসিতৰ নিজৰে কৰা আজি তুমি আহিবা বুলি কথা দিছিলা সময় সূৰ্য গছৰ ডালবোৰেদি ভেনি ভৰিয়াকৈ নামি অহাৰ পৰত তুমি আহিবা এই কথা বিয়পি গৈছিল হাওঁফাওঁবোৰলৈ এই কথাত জীপাল হৈ উঠিল তেজৰ চিককণাটোৰ উশাহবোৰে লৰা ধপৰাকৈ উপেক্ষা কৰিছিল তুমি আহিবা অতদিনৰ এই নীৰৱতাৰ অন্তত জাগি উঠাৰ পৰিকল্পনা কৰিছিলো ভূমিহীন খেতিয়কৰ মিছিলত লাল নিচান উৰুৱাৰ পৰিকল্পনা কৰিছিলো
কতদিনৰ এই নীৰৱতাৰ অন্ত পেলাই ৰাইফল তুলি লোৱাৰ পৰিকল্পনা কৰিছিলোঁ। অত্যাচাৰী মালিকৰ বুকুলৈ কাৰফাইট ধোৱাৰ পৰিকল্পনা কৰিছিলোঁ। তুমি আহিবা এই কথাই সাহসী কৰি তুলিছিল মোক। পাহাৰৰ সিপাৰেদি সূৰ্য নামি গুচি গ'ল, সেউজীয়া পাতবোৰ গলচীয়া ছবি হ'ল, ধপধপাই উৰি গ'ল চৰাই বাহলৈ। তুমি আহিম বুলি কথা দিও নাহিলা, মোৰ পৃথিৱী নিমিষতে খাল্লাছ। তুমি নাহিলা মোৰ বসন্ত ৰাস্তাবোৰৰ ঘোঁৰাবোৰক জগাই দিবলৈ, খাল্লাছ পৃথিৱী। তুমি নাহিলা মোৰ তেজৰ চৰাইবোৰৰ শুভ জন্মদিনত, খাল্লাছ পৃথিৱী। তুমি নাহিলা ভোকাতুল মোৰ পৃথিৱীত নিৰন্ন নাগৰিকক দিবলৈ এসাঁজ ভাত, খাল্লাছ পৃথিৱী। মোৰ আত্মজাহৰ একুৰি প্ৰস্তাৱনাত তুমি দিব নোৱাৰিলা ভাল পোৱাৰ একুৰি গোলাপ। তুমি আহিম বুলি কথা দিছিলা যুদ্ধৰ ভোকাতুল ঋতুত, তোমাক জনোৱাৰ কথা আছিল যুদ্ধাপি ভূমিৰ শেষ অভিবাদন। তুমি নাহিলা কিয়? ধন্যবাদ। সেই সংখ্যক আমি এটা কথা ক'বই লাগিব যে এই ধৰণৰ যি অনুষ্ঠান আমি আয়োজন কৰিলো, আমাৰো পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আৰু এই যি খোজ এক অধ্যয়ন চক্ৰ, এই অধ্যয়ন চক্ৰই বিভিন্ন প্ৰান্তলৈ লৈ যাব তেওঁলোকৰ সমন্বয়, ঐক্য আৰু সম্প্ৰীতিৰ বতৰা। এই ধৰণৰ অনুষ্ঠান আয়োজনৰ আগৰ ব্যক্তিসকলক আমি যদি পৰিচয় কৰাই নিদিওঁ, সেয়া আমাৰ বাবে হয়তো ক'ৰবাত ফুটি থাকি যাব। আৰু এনে এজন যুৱ চিন্তক, আৰু সেই যুৱ চিন্তকজন আমাৰ সৈতে শেষৰ ফালে উপস্থিত আছে। তেওঁ খোজ সম্পৰ্কে ক'ব আমাক আৰু আমাৰ দৰ্শকসকলক কিছু কথা, কিছু বতৰা। শুনি লওঁ তেওঁ কি কয় খোজ সম্পৰ্কে তেওঁৰ মন্তব্য। আমাৰ সকলোৰে অতিকে প্ৰিয়, আমাৰ দিকে দিয়ানৰ মাজত বৰ্তমান জিলিকি উঠা এক অনুষ্ঠান হ'ল খোজ। হয়, খোজ এক 2017 চনত আৰম্ভ হোৱা এক প্ৰগতিশীল চিন্তা সমাজৰ দিশে আগবঢ়া এক নতুন চিন্তা। মোৰ জ্যেষ্ঠসকলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উদ্যোগতে আৰম্ভ হৈছিল খোজ, তেওঁলোকৰ অপ্ৰাণ চেষ্টাৰে আৰম্ভ হৈছিল এই খোজ। মই বিশেষকৈ ধন্যবাদ জনাইছোঁ সমূহ পিজিয়ানক যে এই অনুষ্ঠানটোত আগভাগ লোৱাৰ বাবে। আৰু দেখোঁ মই বাকৰিত এক ছাত্ৰ সমাজ গঢ় লৈ উঠাত আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়িব লাগিব। সকলোকে মই আহ্বান জনাম যে খোজৰ জৰিয়তে আমি সকলোৱে এক সমন্বয় সৃষ্টি কৰিব লাগিব, সকলোৱে হাতে হাত ধৰি আগবাঢ়িব লাগিব। আৰু মই বিশেষকৈ এই ছাত্ৰী নিবাসটোৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি আজি য'ত এই আত্মা বিশেষ অনুষ্ঠান আয়োজন কৰিলো পোন প্ৰথমবাৰৰ বাবে, আৰু এই আত্মা বিশেষ অনুষ্ঠানটো অনবদ্য বৰঙণি আগবঢ়ালে যিটো পৰিয়াল, আৰু সেই পৰিয়ালটোৰ সৈতে বহু ছাত্ৰী আচলতে একাত্ম হৈ থাকে, য'ত সঞ্চিত হৈ থাকে বিভিন্ন পোহতীয়া অনুভূতি, বিভিন্ন কথা, বিভিন্ন বতৰা য'ত সঞ্চিত হৈ থাকে। সুবৰ্ণ ছাত্ৰী নিবাসে আমাক দিলে এটা সুবৰ্ণ সুযোগ, আৰু এই সুবৰ্ণ সুযোগৰ বাবে তেওঁলোকক আমি এই মুহূৰ্ততে ধন্যবাদ জনাইছোঁ। আৰু মই অকণমান সুবৰ্ণ ছাত্ৰী নিবাসৰ যিগৰাকী আমাৰ বাইদেউ আছে, বাইদেউৰ পৰা মই অকণমান শেহতীয়াভাৱে জানিব বিচাৰিছোঁ। যিহেতু আপুনি ছাত্ৰীসকলক আপুনি নেতৃত্ব দিব লাগে, আপুনি নেতৃত্ব বহন কৰিব লাগে, তেওঁলোকে কেতিয়াবা কাজিয়াও কৰে, আটাইতকৈ কোনটো মুহূৰ্তত আপোনাৰ বেছি হাঁহি উঠে? মানে লগৰজনীয়ে যেতিয়া লগৰজনীৰ কথা কয় যে তাই এনেকুৱা মানে সেইবোৰ কথা কয়, তেতিয়া মোৰ হাঁহি উঠে। মানে একেলগতে থাকিব, তাইও থাকে বেয়াকে কয়। এই মুহূৰ্তত মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এনেকুৱা কেতিয়াবা হৈছে নেকি যেতিয়া সন্ধ্যা হোৱাৰ লগে লগে পঢ়াৰ সময় হৈ যায়, আপোনাক নোকোৱাকে মনে মনে বয়ফ্ৰেণ্ডৰ লগত হেডফোনডাল লগাই কথা পাতি থাকে, তেনেকুৱা মুহূৰ্তত আপুনি লগৰজনীয়ে যেতিয়া লগাই দিয়ে আপুনি একশ্যন লয় নে নলয়? তেনেকুৱা এতিয়ালৈকে হোৱা নাই বাৰু। সেইটো আমি মোবাইলটো ৰাখি থওঁ। আমি সন্ধিয়া টাইমত আমাৰ মোবাইলটো মানে 6টা বজাৰ পৰা আমি ৰাখি থওঁ 10টা বজালৈকে।
নিশ্চয়কৈ এই সুজৰ পৰিয়াল আৰু এই সুবৰ্ণৰ যি পৰিয়াল আছে সেই পৰিয়াল আটাইতকৈ সুন্দৰ এটা পৰিৱেশত তেওঁলোকে আছে আৰু এই সুন্দৰ পৰিৱেশ অনাগত সময়ত আগবাঢ়ি যাওক আৰু স্বত্বাধিকাৰীটো মই কেমেৰাত যদি আবদ্ধ কৰে মই দেখুৱাই দিব বিচাৰিছো এইজনেই আচলতে এই সুবৰ্ণ যিটো ছাত্ৰী নিবাসৰ পৰিচালনা কৰিছে তেওঁ আগবঢ়াই নিব খুজিছে এচাম ভৱিষ্যতৰ জীৱনৰ তেওঁলোকৰ মাত কাঠি ৰোপণ কৰিব খুজিছে আচলতে আড্ডাৰ শেষত আড্ডাৰ মজা আৰু আমি সময় যিহেতু সমাগত হৈ আহিছে আমি আড্ডাৰ পৰা বিদায় ল'ব লাগিব আৰু এই আড্ডাই আপোনালোকক পুনৰ কৈ যাওঁ দেৰগাঁৱৰ বুকুচাৰ পৰা এই দেৱগ্ৰামৰ বুকুচাৰ পৰা এক অসমৰ বিভিন্ন প্ৰান্তলৈকে কেৱল মাত্ৰ দেৰগাঁও নহয় কেৱল মাত্ৰ গোলাঘাট নহয় সমগ্ৰ অসম চিনি যাব এই আড্ডাৰ যি সুকীয়া মাদকতা আৰু এই আড্ডাৰ যি পৰম্পৰা ঐক্য সংহতি আৰু সমন্বয়ৰ বতৰা এই মুহূৰ্তত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আৰু অনুষ্ঠানৰ বিদায় লোৱাৰ শেষত আমি এটা বিহু গীতেৰে সকলোৱে একেলগে অনুষ্ঠানৰ পৰা বিদায় ল'ম মই দেৱজিৎ নন্দনে এই অনুষ্ঠানৰ পৰা বিদায় ল'ম এটা বিহু গীতেৰে আপোনালোকে চাই থাকিব শুদ্ধ খবৰ আমাৰ খবৰ আৰু শুদ্ধ খবৰৰ সন্ধানত কেৱল দেৰগাঁৱৰ পৰা অন্যতম চেনেল হেডলাইনছ দেৰগাঁও ধন্যবাদ।